ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ পাঠ নং ৭ অসমৰ সংস্কৃতি নামৰ পাঠটিৰ অনুশীলনীত থকা প্ৰশ্নসমূহ। এয়া অনুশীলনী। ১ নম্বৰ প্ৰশ্নটো আছে উত্তৰ লিখা। মই প্ৰথমতে প্ৰশ্নকেইটা পঢ়ি দিছোঁ, তাৰপাছত আমি উত্তৰসমূহ আলোচনা কৰিম। মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। ৪বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। ৩বিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত ৩বিধ বাদ্যযন্ত্ৰৰ নাম লিখা। চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা ৪বিধ খাদ্যবস্তুৰ নাম লিখা। শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা। অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। এতিয়া এই প্ৰশ্নকেইটাৰ উত্তৰ আমি এইদৰে লিখিব পাৰোঁ। ক নম্বৰটো আছিলে মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব কীৰ্তন, দশম, গীতমাত, ভাওনা সভা, নামঘৰ আদি। ইয়াৰ তোমালোকে যিকোনো দুটা লিখিলেই হ'ল। খ নম্বৰটো চাবা ৪বিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। উত্তৰ দুগদুগী, সাতসৰী, মাদলী, গলপাতা, জোনবিৰি আদি। ইয়াৰে যিকোনো ৪টা লিখিবা। গ নম্বৰ ৩বিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত ৩বিধ বাদ্যযন্ত্ৰৰ নাম লিখা। এই ৩টা নৃত্যৰ নাম লিখিছোঁ আৰু এই ৩টা হৈছে বাদ্যযন্ত্ৰৰ নাম। এতিয়া বিহু নৃত্যৰ লগত জড়িত ঢোল, ওজাপালি নৃত্য, ইয়াৰ লগত জড়িত খুটি তাল, সত্ৰীয়া নৃত্যৰ লগত জড়িত খোল। এতিয়া ঘ নম্বৰটো চাবা চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা ৪বিধ খাদ্যবস্তুৰ নাম লিখা। উত্তৰ তিল পিঠা, ঘিলা পিঠা, টেকেলি পিঠা, লাডু আদি। ঙ নম্বৰটো চাবা শিৱসাগৰ জিলাত থকা পুৰণি দুটি কীৰ্তিচিহ্নৰ নাম লিখা। ইয়াৰ উত্তৰটো হ'ব ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ আদি। ইয়াৰে যিকোনো দুটা লিখিলে হ'ল। প্ৰথম ৬ নম্বৰ অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা। ইয়াৰ উত্তৰটো আমি এইদৰে লিখিব পাৰোঁ। আমি দুটা মন্দিৰৰ নাম লিখিছোঁ কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ মাধৱ মন্দিৰ। দৌল শিৱদৌল, জয়দৌল। সত্ৰ আউনীআটী সত্ৰ, কমলাবাৰী সত্ৰ। এতিয়া ব'লা ২ নম্বৰ কুৱেশ্যনটো কি আছে আমি চাওঁ। ২ নম্বৰ প্ৰশ্নটো চাবা খালী ঠাই পূৰ কৰা। বহাগত ডেছ পালন কৰা হয়। বহাগত কি পালন কৰা হয়? বহাগ বিহু। ইয়াতে আমি লিখিব পাৰোঁ বহাগ বিহু। বহাগ বিহু বা ৰঙালী বিহু। খ নম্বৰ খেৰাই পূজা ডেছ পালন কৰে। খেৰাই পূজা বড়োসকলে পালন কৰে। ইয়াত লিখিলোঁ বড়োসকলে। গ নম্বৰ বিহু ডেছ জাতীয় উৎসৱ। বিহু অসমৰ জাতীয় উৎসৱ। এইটো হ'ব অসমৰ। খ নম্বৰ মিচিংসকলে ডেছ পালন কৰে। মিচিংসকলে আলি আই লৃগাং উৎসৱ পালন কৰে। মিচিংসকলে আলি আই লৃগাং পালন কৰে। ইয়াত জেগা কম হ'ব, মই ইয়াতে লিখি দিছোঁ। মিচিংসকলে আলি আই লৃগাং পালন কৰে। কৰম পূজা ডেছ পালন কৰে। কৰম পূজা কোনে পালন কৰে? আদিবাসীসকলে। এইটোৰ উত্তৰ হ'ব আদিবাসীসকলে। তোমালোকে বহীত ভালদৰে ইয়াতে লিখিবা। যেতিয়া তোমালোকে বহীত লিখিবা তেতিয়াহ'লে ইয়াতে লিখিবা। ইয়াতে এতিয়া জেগা কম হৈছে কাৰণে মই ইয়াত ব্ৰেকেটত লিখি দিছোঁ। গতিকে কৰম পূজা কোনে পালন কৰে? আদিবাসীসকলে। এতিয়া ৩ নম্বৰটো চাবা অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা। ইয়াৰ উত্তৰটো চাবা। ৩ নম্বৰটো আছিলে অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে 10টা বাক্য লিখা। ইয়াৰ উত্তৰটো আমি এইদৰে লিখিব পাৰোঁ। অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল।
ইয়াৰ দ্বাৰা অসমীয়া সমাজখনক তেখেতে সমন্বয়ৰ ডোলেৰে বান্ধিছিল। তেখেতৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেখেতে কীৰ্তন, দশম, গীতমাত, ভাওনা সভা, নামঘৰ আৰু খোল তালকে ধৰি বিভিন্ন বাদ্যযন্ত্ৰ আদিৰ সৃষ্টি কৰি অসমৰ সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে। মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা নামঘৰক জাতীয় নাটশালা বুলি কোৱা হয়, য'ত ভাওনা সবাহৰ উপৰি সমাজক আগুৱাই নিয়াৰ চৰ্চা চলে। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পাৰে। সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈ সক্ষম হৈছে। মুঠতে তেখেতৰ অৱদানে অসমৰ সংস্কৃতিক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এতিয়া ব'লা 4 নম্বৰ কুৱেশ্যনটো আমি চাওঁ। 4 নম্বৰটো আছে চমু টোকা লিখা বিহু, পুতলা নাচ, অসমীয়া ভাষা, সত্ৰীয়া নৃত্য, উৎসৱ পাৰ্বণ। ক নম্বৰটো আছিলে বিহু। মই খুব চমুকৈ লিখিছোঁ, তোমালোকে ইচ্ছা কৰিলে অকণমান বহলাই লিখিব পাৰিবা। বিহু। বিহু অসমৰ জাতীয় উৎসৱ। ই এক কৃষিভিত্তিক উৎসৱ। বিহু তিনিটা: বহাগ বিহু বা ৰঙালী বিহু, মাঘ বিহু বা ভোগালী বিহু আৰু কাতি বিহু বা কঙালী বিহু। বহাগত কৃষকে পথাৰত ন-গুটি সিঁচে, মাঘত খেতি চপায়, কাতিত ভৰা পথাৰ এখন কামনা কৰে আৰু মাটিডৰা পোক-পৰুৱাৰ পৰা ৰক্ষা কৰিবলৈ চাকি জ্বলায়। এতিয়া খ নম্বৰটো চাবা, পুতলা নাচ। অসমৰ সংস্কৃতিৰ জগতখনত অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা এটা নাট্য অনুষ্ঠান হ'ল পুতলা নাচ। সূত্ৰধাৰৰ সহায়ত পুতলাবোৰক নচোৱা হয়। ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়। গ নম্বৰটো আছিলে অসমীয়া ভাষা। অসমীয়া ভাষা এইটো চাবা, অসমৰ স্থানীয় ভাষা অসমীয়া। অসমীয়া ভাষাই সকলোকে একগোট কৰি এখন বহল সমাজ গঢ়ি তোলাত সহায় কৰিছে। অসমীয়া ভাষাৰ দুটা ৰূপ, কথিত আৰু লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে মানুহৰ মুখে মুখে নানা গীত পদ যেনে বিহুনাম, আইনাম, বিয়ানাম, নিচুকনি গীত আদি কথিত ৰূপত প্ৰচলিত হৈ আছিল। এতিয়া এইবোৰ লিখিত ৰূপত পোৱা যায়। খ নম্বৰটো আছে সত্ৰীয়া নৃত্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অন্যতম অৱদান হ'ল সত্ৰীয়া নৃত্য। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হৈছে। কেৰালাৰ কথাকলি, উৰিষ্যাৰ ওডিচী নৃত্যৰ দৰে সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈ সক্ষম হৈছে। এই নৃত্যই এতিয়া সমগ্ৰ ভাৰততে সন্মান পাইছে। এতিয়া 9 নম্বৰটো চাবা, 9 নম্বৰটো উৎসৱ পাৰ্বণ। প্ৰতি জাতি জনজাতিৰ নিজা নিজা জাতীয় উৎসৱ আছে, যিবোৰ জাতিৰ সকলোৱে মিলি উদযাপন কৰে। অসমৰ জাতীয় উৎসৱ বিহু হৈছে কৃষিভিত্তিক উৎসৱ। ইয়াৰ উপৰি বড়োসকলে বৈশাগু, মিচিংসকলে আলি আই লিগাং, কাৰ্বিসকলে হাছাকেকান পালন কৰে। কিছুমান উৎসৱ ধৰ্মৰ সৈতেও জড়িত। ইছলাম ধৰ্মীয়সকলে ঈদ, খ্ৰীষ্টানসকলে বৰদিন, শিখসকলে গুৰু নানক জয়ন্তী, বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধ পূৰ্ণিমা পালন কৰে। এতিয়া 5 নম্বৰটো চাবা, ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত ক অংশত কি কি আছে? তেজপুৰ, কামৰূপ, গোৱালপাৰা, ধুবুৰী, কাছাৰ। এইবিলাক ঠাইৰ নাম আৰু এইবিলাক আমাৰ অসমৰ কীৰ্তিচিহ্নৰ নাম। এতিয়া তেজপুৰ কাৰ লগত মিলিব? অগ্নিগড়ৰ লগত মিলিব, কাৰণ অগ্নিগড় ক'ত আছে? তেজপুৰত আছে। এইটো তেজপুৰটো অগ্নিগড়ৰ লগত মিলাই দিবা। কামৰূপ মিলিব পুৱামক্কাৰ লগত, কাৰণ পুৱামক্কা কামৰূপ জিলাত আছে। গোৱালপাৰা আমি জানো সূৰ্য পাহাৰ গোৱালপাৰাত আছে। ধুবুৰী আমি জানো ধুবুৰীত তেগ বাহাদুৰৰ গুৰুদ্বাৰ আছে। কাছাৰ এইটো মিলিব ভুৱন পাহাৰৰ মন্দিৰ। এতিয়া 6 নম্বৰটো চাবা, এখন শৰাইৰ ছবি অঁকা। এইটো তোমালোকে নিজে আঁকিবলৈ চেষ্টা কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া ভিডিঅ'টো ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। এতিয়া ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।